যোৰহাটত বিজেপি যোৰহাট জিলা কমিটিৰ উদ্যোগত কলা দিৱস পালন 1975 চনৰ 25 জুনত তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে দেশৰ সাংবিধানিক বিধি ব্যৱস্থা সম্পূৰ্ণ উলংঘা কৰি চৰাচৰিভাৱে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিল, যিটো দেশৰ ইতিহাসত এক কলা দিন হিচাপে পৰিগণিত হৈ পৰিছিল। আৰু উক্ত ঘটনাক কেন্দ্ৰ কৰি গণতান্ত্ৰিক ব্যৱস্থাত বিশ্বাসী ৰাইজে এই বিশেষ দিনটো কলা দিৱস হিচাপে পালন কৰি আহিছে। সেই উপলক্ষে ভাৰতীয় জনতা পাৰ্টীৰ যোৰহাট জিলা সমিতিয়েও আজি যোৰহাট জিলা বিজেপিৰ কেন্দুগুৰিস্থিত কাৰ্যালয়ত কলা দিৱস পালন কৰে। এই কাৰ্যসূচীত যোৰহাট জিলা বিজেপিৰ সভাপতি শান্তনু পূজাৰী, প্ৰাক্তন জিলা সভাপতি কামাখ্যা মোহন দাস, প্ৰাক্তন বিধায়ক ৰাণা গোস্বামী, জিলা পৌৰপতি লক্ষ্মী খাৰখৰীয়া, মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী প্ৰমুখ্যে জিলা বিজেপিৰ বিষয়ববীয়াসকল উপস্থিত থাকে। যোৰহাটৰ পৰা ধ্ৰুৱস্তি পাচনৰ ৰিপৰ্ট AIN লাইভ। 1975 চনৰ আজিৰ দিনটোতেই 24 জুনৰ মাজনিশা সেই সময়ৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী ডাঙৰীয়ানীয়ে দেশত জৰুৰীকালীন অৱস্থাৰ সূচনা কৰিছিলে। জৰুৰীকালীন অৱস্থা জাপি দি ঘোষণা কৰি তেখেতে ভাৰতবৰ্ষৰ জনসাধাৰণৰ সেই সময়ৰ জনসাধাৰণৰ সকলো ধৰণৰ মৌলিক আৰু গণতান্ত্ৰিক অধিকাৰসমূহ তেখেতে উৎখাত কৰিছিল। জনসাধাৰণৰ অধিকাৰ কাঢ়ি লোৱা হৈছিলে আৰু ইয়াৰ দ্বাৰা দেশত এটা স্বৈৰাচাৰী পৰিৱেশৰ সৃষ্টি কৰা হৈছিলে। গণতন্ত্ৰ প্ৰতিষ্ঠাৰ বাবে দেশত ৰাইজে পুনৰ যুঁজ দিব লগা হৈছিলে, কাৰণ সংবাদ মাধ্যম সেই সময়ত কেৱল বাতৰি কাকতহে যিহেতু আছিলে, চেঞ্চৰ আইন লগাই বাতৰি কাগজৰ কণ্ঠ ৰোধ কৰা হৈছিলে, প্ৰতিবাদী জনতাৰ কণ্ঠ ৰোধ কৰা হৈছিলে। চৰকাৰ বিৰোধী কোনোবা কথা ক'লেই সেই সময়ত জেলত ভৰোৱা হৈছিলে। দেশত 1 লাখতকৈ অধিক মানুহ সেই সময়ত জেলত গৈছিলে। দিল্লী পৰিষ্কাৰ কৰাৰ নামত সেই সময়ত কেন্দ্ৰীয় চৰকাৰে বলপূৰ্বকভাৱে দুখীয়া মানুহৰ প্ৰজা ঘৰবিলাক, সৰু সৰু ঘৰবিলাক ভাঙি পেলাইছিলে। বলপূৰ্বকভাৱে পুৰুষ আৰু মহিলাসকলক বন্ধ্যাকৰণ কৰোৱা হৈছিলে। সকলো ধৰণৰ অধিকাৰ মানুহৰ কাঢ়ি লোৱা হৈছিলে। আৰু গতিকে সেই পৰিৱেশত আমাৰ গণতন্ত্ৰৰ সেনানীসকলে যুঁজ কৰি সুদীৰ্ঘ 9 মাহৰ পিছত দেশত পুনৰ স্বাভাৱিক পৰিস্থিতি গণতন্ত্ৰ ঘূৰাই আনিবলৈ সক্ষম হয়। আৰু আজি এই দিনটোত আমি সেই বিভীষিকাময় পৰিস্থিতিৰ স্মৰণ কৰিছোঁ। ভাৰতীয় জনতা পাৰ্টীৰ যোৰহাট জিলা কাৰ্যালয়তো আমি আমাৰ জ্যেষ্ঠ নেতাসকলৰ উপস্থিতিত আজি আমি নতুন প্ৰজন্মৰ ভালেসংখ্যক প্ৰতিনিধিৰ উপস্থিতিত প্ৰায় 200 শতাধিক লোকে অংশগ্ৰহণ কৰা অনুষ্ঠানটোত আমি এই কলা দিৱস আমি পালন কৰোঁ। ইয়াত আমি সেই বিভীষিকাময় পৰিস্থিতিৰ স্মৰণ কৰিছোঁ যে কংগ্ৰেছ দলে কেনেদৰে জনসাধাৰণৰ অধিকাৰ কাঢ়ি নিয়াৰ ক্ষেত্ৰত বিশেষ ভূমিকা লৈছিল। আৰু আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আজিৰ দিনটোত যাতে ভাৰতবৰ্ষৰ নিচিনা বিশ্বৰ বৃহত্তম গণতান্ত্ৰিক ৰাষ্ট্ৰখনত ভৱিষ্যতে কেতিয়াও পুনৰ এনেকুৱা পৰিস্থিতি, অগণতান্ত্ৰিক পৰিস্থিতি, স্বৈৰাচাৰী পৰিস্থিতিৰ সূচনা নহওক। আজিৰ দিনটোত আমি মনত পেলাইছোঁ এগৰাকী মুক্তিযোদ্ধাক, ভাৰতৰ স্বাধীনতা সংগ্ৰামীক, ভাৰতৰ এগৰাকী ৰাষ্ট্ৰীয় নেতাক, এগৰাকী বিশেষ ৰাজনৈতিক নেতা জননায়ক দেৱেশ্বৰ শৰ্মাক, যিগৰাকী ব্যক্তি সেই সময়ত গণতন্ত্ৰ চৰকাৰক সৰু কথা এটাত সমালোচনা কৰাৰ কাৰণে তেখেত 81 বছৰ বয়সত জৰুৰীকালীন অৱস্থাৰ সময়ত জেললৈ যাব লগা অৱস্থা হৈছিল। তেখেতৰ আত্মজীৱনী হেৰাই যোৱা দিনবিলাকত, হেৰাই যোৱা দিনবোৰত দেৱেশ্বৰ শৰ্মা ডাঙৰীয়াই সেই সময়ৰ বিভীষিকাময় পৰিস্থিতিৰ কথা, অন্ধকাৰ পৰিস্থিতিৰ কথা লিখিছে, অতি সুন্দৰভাৱে চিত্ৰায়ন কৰিছে। তেখেতকো স্মৰণ কৰিছোঁ, কাৰণ গণতন্ত্ৰ ঘূৰাই আনিবলৈ দেৱেশ্বৰ শৰ্মাৰ দৰে লোকে সেই সময়ত অহোপুৰুষাৰ্থ কৰিছিল। আজিৰ এই পৰিৱেশত মই সকলোকে, যিসকল উপস্থিত সকলোকে ধন্যবাদ জনাইছোঁ। পুনৰবাৰ ভগৱানক প্ৰাৰ্থনা জনাইছোঁ যে বিশ্বৰ বৃহত্তম গণতান্ত্ৰিক ৰাষ্ট্ৰখন এনেদৰে নিজস্ব গণতান্ত্ৰিক পৰম্পৰা, কাৰণ ভাৰতৰ যি গণতান্ত্ৰিক পৰম্পৰা সেয়া হাজাৰ হাজাৰ বছৰীয়া পুৰণি পৰম্পৰা, এই পৰম্পৰা সদায় যাতে উজ্জ্বল হৈ জিলিকি থাকে তাকে কামনা কৰিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।